এয়া বহাগৰ পৰম্পৰা যুগে যুগে পুৰুষে পুৰুষে বৈ আহিছে এই ধাৰা বহাগৰ এই নিৰ্মল আনন্দ মাজুলী টিয়ক আৰু বিহপুৰীয়াত দেখা পোৱা যায় ৰাজ্যৰ অন্যান্য স্থানতো আছে নৱবৰ্ষৰ প্ৰথম দিনটোত বোকা খেলাৰ পৰম্পৰা এজনে আনজনৰ গাত বোকা সানি বছৰটোলৈ ৰোগ ব্যাধি মুক্তিৰ কামনা কৰে উপভোগ কৰে পাৰ ভঙা আনন্দ এয়া মাজুলীৰ আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা বোকা খেল ৩৭৩ বছৰীয়া পৰম্পৰা ধৰি ৰাখিছে সত্ৰখনৰ গোসাঁই ভকত বৈষ্ণৱে আউনীআটী সত্ৰৰ পৰা সদৌ অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছো সত্ৰ প্ৰতিষ্ঠা কৰাৰ পৰা আমাৰ এই সত্ৰত এনেদৰে বোকা খেল উদযাপন কৰি অহা হয় এইবাৰো ব্যতিক্ৰম নহয় আমি সকলো বৈষ্ণৱ ওলাই আহি বোকা খেলৰ জৰিয়তে আনন্দ ফূৰ্তি কৰিছো আনহাতে মাজুলীৰ মুদৈবিল গাঁৱৰ ৰাইজেও পহিলা বহাগত উদযাপন কৰি আহিছে বোকা খেল পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰতি বছৰে এনেকৈ কৰি আহিছোঁ আৰু যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে এনেকৈ হৈ থাকিব মাছে মাৰিবলৈ পদুম নিলো তোমাক যাবলৈ পদুম নিলো তোমাক যাবলৈ পদুম বোকা পানী লাগিব গা ঘৰতে থাকিবা পদুম ওলাই সোমাই ধৰিবা পদুম ওলাই সোমাই ধৰিবা পদুম হাৱাই নচাই লগাবা পুৱাতেই গাঁৱৰ ডেকা বুঢ়া মহিলা সকলো ওলাই আহি বোকা ধেমালি কৰে মাজুলীৰ ফুলনি চাৰিআলিতো বোকা ধেমালি কৰে ৰাইজে এজনে আনজনৰ গাত বোকা সানি পানী ঢালি আনন্দ কৰাৰ লগতে এক লোকবিশ্বাসো ধৰি ৰাখিছে এই সকলো ৰাইজে মাজুলীবাসী আৰু মুদৈবিলৰ হৈ পেলাই আমি অসমবাসী ৰাইজক বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ কি হয় মানে প্ৰতি বছৰে আমাৰ আগৰ পৰা আমাৰ দেউতাহঁতৰ হেৰিয়াৰ পৰা ক'বলৈ গ'লে পৰম্পৰাগতভাৱে আমাৰ এইটো পালন কৰি অহা হৈছে বোকা বিহুটো আৰু সকলো আহে অকল এই বিহুটোৰ কাৰণে বিভিন্ন জেগাত থাকে যদিও সকলোৱে অকল এই বোকা বিহুটো খেলিবৰ কাৰণে বিশেষ প্ৰথম আকৰ্ষণ তেওঁলোকৰ সেইটোৱেই আৰু সকলোৱে ইয়াত এটা আমাৰ সমন্বয়ৰ সৃষ্টি হয় প্ৰথম কথা বিভিন্ন ধৰণৰ কিবা হেৰি এটা থাকিলেও আমাৰ আজিৰ দিনটোত সকলোৰে এটা একতাটো দেখি বহুত ভাল লাগে যোৰহাটৰ টিয়কতো বিহু উপলক্ষে বোকা খেলে 1985 চনৰ পৰা পালন কৰি আহিছে এই বোকা বিহু আমাৰ এইটো পৰম্পৰাগতভাৱে আমি পাতি আহিছোঁ আমাৰ আজোককাসকলে কয় আজিৰ দিনটোত বোকা বিহু খেলিলে বছৰটোৰ কাৰণে আপোনাৰ কৰ্ম আপোনাৰ নহয় বুলি এটা পৰম্পৰাগত বিশ্বাস আছে সেইবাবে আমি আজিৰ দিনটোত এনেকৈ পালন কৰোঁ জীয়াৰী বোৱাৰী ল'ৰা ছোৱালীৰ পৰা ধৰি সকলোখিনি ওলাই আহি ইয়াতে সকলোৱে সম্প্ৰীতিটো দেখা পাইছে হালধি সানিছে বোকা ধেমালি কৰিছে মানুহ বিহুৰ দিনা বিহপুৰীয়াৰ খৰা এলেঙি গাঁৱৰ যুৱকসকল একত্ৰিত হৈ প্ৰতি বছৰে পালন কৰে বোকা বিহু হয় আমি প্ৰতি বছৰে আমি বোকা ধেমালি পালন কৰি আহিছোঁ আমাৰ আজোককা দিনৰ পৰা আমাৰ দেউতাহঁতৰ দিনৰ পৰা আমাৰ যুৱচাম আমাৰ বোকা বিহুটো আমি এইকাৰণে পতা হয় আমাৰ যি ছালৰ ৰোগ নিৰাময় হয় বুলি আমাৰ ককাহঁতে কৈছে দেউতাহঁতে কৈছে সেই পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে আমি যুৱক সমাজে এই বোকা বিহুটো আমি পালন কৰি আহিছোঁ ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় বোকা বিহু বিশ্বাস অনুসৰি পহিলা বহাগত গাত বোকা সানিলে চৰ্মৰোগ নাশ হয় ৰোগমুক্ত হৈ থাকিব পাৰি বছৰটোলৈ সেই বিশ্বাস পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস এয়াই বৈজ্ঞানিক এটা ভিত্তি আছে যে বোকা খেল বোকা আৰু গোবৰ লেপন কৰি যদি শৰীৰত লেপন কৰা হয় তেতিয়াহ'লে আমাৰ বহু পৰিমাণে চৰ্ম ৰোগ নিৰাময় হয় গতিকে আমি সকলো দিশ লক্ষ্য ৰাখি আমি বোকা খেল উদযাপন কৰোঁ মাজুলীৰ পৰা ভাস্কৰ কাশ্যপ টিয়কৰ পৰা অবিনাশ শইকীয়া আৰু বিহপুৰীয়াৰ পৰা বুলটন গগৈ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ